মুখ্যমন্ত্ৰী পত্নীৰ সম্পত্তিক লৈ উত্তপ্ত অসমৰ ৰাজনীতি। ৰাইজৰ দল কংগ্ৰেছে ফেপেৰি পাতি ধৰিছে মুখ্যমন্ত্ৰীক। জলাশয়ৰ ভূমি দখল কৰি বিদ্যালয় নিৰ্মাণৰ অভিযোগ কংগ্ৰেছ ৰাইজৰ দলৰ। বিৰোধীৰ তিৰ্যক প্ৰশ্ন, কেতিয়ালৈ পত্নীৰ সম্পত্তিৰ তালিকা ৰাজহুৱা কৰিব মুখ্যমন্ত্ৰীয়ে? মুখ্যমন্ত্ৰীয়ে ৰিণিকীৰ সম্পত্তি ৰাইজৰ বুলি কোৱাৰ পাছতেই উভতি ধৰিছে কেইবাজনো ৰাজনৈতিক নেতাই। হয়তো মুখ্যমন্ত্ৰী গৰাকীয়েও পূৰ্বানুমান কৰিব পাৰিছে যে বিজেপিৰ ক্ষমতাৰ সময়সীমা টুটি আহিছে, ক্ষমতাৰ পৰা যে বিজেপি অপসাৰিত হ'ব আৰু সম্পত্তি যে SITয়ে বাজেয়াপ্ত কৰিব, সেইকাৰণে হয়তো তেখেতে উইলৰ কথা কৈছে। আপুনি কি সম্পত্তি উইল কৰিব বিচাৰিছে, আপুনি উইলখন ৰাজহুৱা কৰক, উইলখন অসমৰ চিফ ছেক্ৰেটাৰীৰ হাতত জমা দিয়ক। হিমন্ত বিশ্ব শৰ্মাই হতাশাত ভুগিছে আৰু সেই হতাশাৰ প্ৰতিফলন ঘটিছে তেওঁৰ বক্তব্যত। ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই অনুমান কৰিছে যে 2026ত তেওঁ কোনো কাৰণতে অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে আৰু তেওঁ দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰাটো প্ৰায় নিশ্চিত। আৰু সেই কথা জানি বুজি পেলাই তেওঁৰ হতাশাৰ প্ৰতিফলন তেওঁৰ বক্তব্যৰ মাজেৰে অসমৰ জনসাধাৰণে বিগত কিছুদিনত দেখা পাই আহিছে। এনেদৰে এতিয়া মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তিৰ তালিকাক লৈ সৰব হৈ পৰিছে কংগ্ৰেছ আৰু ৰাইজৰ দল। ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে মুখ্যমন্ত্ৰীৰ পত্নীৰ পাহাৰসম সম্পত্তিৰ তালিকা। একাধিক নিউজ চেনেল, বাতৰি কাকত আলোচনীৰ লগতে মুখ্যমন্ত্ৰী পত্নীৰ আছে অসমৰ বিভিন্ন প্ৰান্তত কেইবাখনো চাহ বাগিচা, কাজিৰঙাত বিলাসী ৰিজৰ্ট। অসমৰ বিভিন্ন প্ৰান্তত মাটিৰ লগতে আছে মহানগৰীত শ শ কোটি টকাৰ সম্পত্তি। ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী পত্নীৰ বৈদ্য ইণ্টাৰনেশ্যনেল স্কুলৰ ভূমি জলাশয়ৰ বুলি দাবী কৰি মুখ্যমন্ত্ৰী পত্নীৰ সম্পত্তিৰ তদন্ত হ'ব লাগে বুলিও দাবী জনাইছে। আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কংগ্ৰেছৰ চৰকাৰ আহিলে 100 দিনৰ ভিতৰতে মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তিৰ তদন্ত কৰি বাজেয়াপ্ত কৰা হ'ব বুলিও মত পোষণ কৰিছে। কংগ্ৰেছ দলৰ 2026ৰ বিধানসভাত যিখন নিৰ্বাচনী ইস্তাহাৰ থাকিব, তাত ইতিমধ্যে মই আগতে উল্লেখ কৰিছোঁ, আমি চৰকাৰ গঠন কৰাৰ 100 দিনৰ ভিতৰত SIT স্পেচিয়েল ইনভেষ্টিগেটিভ টীম গঠন কৰি বিজেপি চৰকাৰৰ দিনত হোৱা ব্যাপক দুৰ্নীতি, অনিয়ম, ভ্ৰষ্টাচাৰ, লুণ্ঠন পুংখানুপুংখ তদন্ত কৰা হ'ব আৰু আয়তকৈ যি বেছি উপাৰ্জন কৰা হৈছে আৰু আয়তকৈ বেছি উপাৰ্জন কৰি যি সম্পত্তি পাহাৰ গঢ়া হৈছে, SITৰ জৰিয়তে সেইবিলাক হিচাপ উলিয়াই পেলাই বাজেয়াপ্ত কৰা হ'ব আৰু বাজেয়াপ্ত হোৱা সম্পত্তি বিক্ৰী কৰি পোৱা পইচা চৰকাৰৰ ভঁৰালত জমা হ'ব। মুখ্যমন্ত্ৰী পত্নীৰ সম্পত্তিক লৈ এই প্ৰশ্ন উত্থাপন কৰাৰ পাছতে মুখ্যমন্ত্ৰীয়ে ৰিণিকীৰ সম্পত্তি ৰাইজৰ বুলি কোৱাৰ লগতে এই সম্পত্তি ৰাইজৰ মাজতেই ভগাই দিব বুলিও সদৰি কৰিছে ইতিমধ্যে। কিন্তু মুখ্যমন্ত্ৰীৰ এনে মন্তব্যও যেন আশ্বস্ত কৰা নাই বিৰোধী ৰাজনৈতিক দলক। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতে ৰাইজৰ দলেও উভতি ধৰে মুখ্যমন্ত্ৰীগৰাকীক। মুখ্যমন্ত্ৰীৰ পত্নীৰ এই সম্পত্তি ৰাইজৰ মাজত কেতিয়া ভগাই দিব তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে দলটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে। মই মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছোঁ, যদি তেওঁৰ পত্নীৰ সা সম্পত্তিসমূহ অসমৰ জনসাধাৰণক দি দিয়াৰ তেওঁৰ ইচ্ছা আছে, তেতিয়াহ'লে তেওঁ স্পষ্টভাৱে ক'ব লাগে যে কোন চনৰ কোন তাৰিখে তেওঁ সেই সা সম্পত্তিসমূহ অসমৰ জনসাধাৰণক গতাই দিব। আজি ৰিণিকী শৰ্মা ভূঞাৰ যিমান সা সম্পত্তি আছে, সেই সা সম্পত্তিৰ হিচাপ তেওঁ প্ৰথমে ৰাজহুৱা কৰিব লাগে। তেওঁৰ যদি সততা আছে, তেওঁৰ যদি সৎ সাহস আছে, তেতিয়াহ'লে তেওঁৰ মুখ্যমন্ত্ৰী কালত ৰিণিকী শৰ্মা ভূঞাই বৈধ অবৈধ পন্থাৰে যিমানবিলাক সা সম্পত্তি গোটাইছিলে সেই সকলো সা সম্পত্তি তেওঁ ৰাজহুৱা কৰিব লাগে। আৰু যদি তেওঁ নকৰে, 2026ত যেতিয়া চৰকাৰ সলনি হ'ব, সেই প্ৰত্যেক সা সম্পত্তিৰে হিচাপ নিকাচ আমি বিৰোধী ৰাজনৈতিক দলবিলাকৰ সন্মিলিত চৰকাৰে ল'ম। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।